আহোম স্বৰ্গদেউসকলৰ শেষৰজনা ৰজা ৰাজধানী যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পশ্চিমে বৰখঙীয়া এখন বৃহৎ জনবহুল গাঁও। এইখন গাঁৱৰ শিক্ষা সংস্কৃতি সকলো দিশতে আগবঢ়া এই কথা আমাৰ যোৰহাট জিলাত সৰ্বজন বিদিত হয়। এই গাঁৱত বহু ছাত্ৰ ছাত্ৰীয়ে বিদেশতো শিক্ষা লাভ কৰিবলৈ গৈ আছে আৰু যিটো আমাৰ চৰকাৰে নিযুক্তি দিছে নিকা নিযুক্তিৰ পৰা প্ৰায় 70% লোকেই আমাৰ এই অঞ্চলৰ পৰা এইখন গাঁৱৰ পৰা নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিলে। আমি এই অনুষ্ঠানভাগী আজি যি আয়োজন কৰিছোঁ সমগ্ৰ বৰখঙীয়াবাসীৰ সহযোগত আৰু অঞ্চলবাসীৰ ৰাইজৰ সমূহ সহযোগিতাত। এই অনুষ্ঠানভাগী আগতে আমি আয়োজন কৰা নাছিলোঁ এই কাৰণে যে অনুষ্ঠানভাগী একদম সম্পূৰ্ণ আধ্যাত্মিক, য'ত যিহেতু 15খন 14খন ভাওনা অনুষ্ঠিত হ'ব, সেইকাৰণে আমি আয়োজন কৰা হোৱা নাছিলোঁ। ই এটা ব্যয়বহুল অনুষ্ঠান, কিন্তু আমাৰ অঞ্চলবাসী ৰাইজ তথা বৰখঙীয়াবাসী ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাৰ বাবদ আমি অনুষ্ঠানভাগী আয়োজন কৰিবলৈ আগবাঢ়িলোঁ। অহা 4 ডিচেম্বৰৰ পৰা অনুষ্ঠানভাগী আৰম্ভ হ'ব। মোৰ আশা থাকিল 4 জানুৱাৰীৰ পৰা অনুষ্ঠানভাগী আৰম্ভ হ'ব। মোৰ আশা থাকিল আগন্তুক শীতৰ সেমেকা ৰাতিটো আমাৰ এই ভাওনা মণ্ডপত সমবেত হৈ শীতক প্ৰত্যাহ্বান জনাই আমাৰ অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰিব। যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পশ্চিমে বৰখঙীয়া এখন বৃহৎ জনবহুল গাঁও। এই গাঁও শিক্ষা সংস্কৃতিৰ লগত অগ্ৰগতি আগবঢ়াৰ লগতে মোৰ নতুন প্ৰজন্মই এই দেশতো নহয় বিদেশতো শিক্ষা লাভ কৰি আহিছে। নতুন প্ৰজন্মৰ বহুতো ছাত্ৰ ছাত্ৰী আমাৰ এই কৰ্মসূচীটোত একেলগে লগ ধৰিছে। স্বাৱলম্বী হোৱাৰ এখন গাঁও, যিখন গাঁৱৰ নতুন প্ৰজন্মই এই বিগত হোৱা চৰকাৰী নিযুক্তিবিলাকত প্ৰায় 70% যুৱকে ইয়াত কৰ্মপ্ৰাপ্তি ল'বলৈ সক্ষম হৈছে। তেনে এখন গাঁৱত আমি এই ব্যয়বহুল অনুষ্ঠানভাগী পাতিবলৈ আয়োজন কৰা নাছিলোঁ। এইকাৰণে নাছিলোঁ যে অনুষ্ঠানভাগী সম্পূৰ্ণ আধ্যাত্মিক আৰু ব্যয়বহুল অনুষ্ঠান। এই অনুষ্ঠানভাগী পাতিবলৈ কিছু অৰ্থ সাহায্যৰ প্ৰয়োজন হয়, কিন্তু আমাৰ গাঁওবাসীয়ে যথেষ্ট উৎসাহ দিয়াৰ বাবদ আমি এই অনুষ্ঠানভাগী পাতিবলৈ আয়োজন কৰিলোঁ। আমি আশা ৰাখিলোঁ এই অনুষ্ঠানভাগীত সমগ্ৰ বৰখঙীয়াৰ লগতে ওচৰ চুবুৰীয়া গাঁওকেইখনে অঞ্চলবাসী ৰাইজে সম্পূৰ্ণ আজি তাৰিখলৈকে সহায় সহযোগিতা আগবঢ়াইছে আৰু মোৰ দৃঢ় বিশ্বাস শীতৰ সেমেকা ৰাতিটো নেওচি মোৰ দৰ্শকসকলে এই নাটভাগ উপভোগ কৰিবলৈ বুলি আহ্বান জনাই আজি আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই এই অনুষ্ঠানভাগী লাই খুঁটাত স্থাপন কৰিলে। মই এই মুহূৰ্তত সকলো লোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।